শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল নমস্কাৰ গ্ৰহণ কৰিব আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলো আজি মই স্ক্ৰীনত দেখা পোৱা আপোনালোকৰ লগত কেইটামান কথা আলোচনা কৰিম নম্বৰ 1 আছিল আমাৰ এফএলএন কি নম্বৰ 2 এফএলএন 2026-27 শিক্ষাবৰ্ষত কি কৰিব নম্বৰ 3 এফএলএন ৰেকৰ্ড কেনেকৈ আমি ৰাখিম নম্বৰ 4 এফএলএন ৰ কাৰ্যপত্ৰ কেনেদৰে কৰিব আপোনালোকে নম্বৰ 5 আছিল এফএলএন ট্ৰেকাৰ কেনেদৰে আপডেট কৰি ৰাখিব আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো তো প্ৰথম পইণ্টলৈ আহিছো প্ৰথম পইণ্টৰ বিষয়ে আপোনালোকে ইতিমধ্যে অৱগত হৈছে যেহেতু আমাৰ এফএলএন মিশন আৰম্ভ হৈছে বহুত দিন আগৰ পৰা তো এফএলএন হল ফাউন্ডেশনাল লিটাৰেচি এণ্ড নিউমেৰাচি বুনিয়াদী সাক্ষৰতা আৰু সাংকেতিকতাৰ এটা মিশন সো এই মিশনে কি কৰিছিল যে আমি 2026-27 শিক্ষাবৰ্ষৰ ভিতৰত আমি প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী আগতে তৃতীয় শ্ৰেণীলৈ আছিল কিন্তু তৃতীয় শ্ৰেণী এটা ব্ৰিজ হিচাপে আছিল তো আমি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীক বুনিয়াদী সাক্ষৰতা আৰু সাংকেতিকতাৰ যিখিনি প্ৰাৰম্ভিক জ্ঞান এখিনি আমি তেওঁলোকক দিব লাগিব এখিনি আছিল এফএলএন ৰ মিশন তো এফএলএন ৰ এই আমি যেহেতু কৰি আহি আছো সো এফএলএন ৰ 2026-27 বৰ্ষত আমি কেনেদৰে আৰম্ভ কৰিব লাগিব এই বিষয়ে অলপ আলোচনা কৰিম আপোনালোকে ইতিমধ্যে এফএলএন ৰ যি মেটেৰিয়েলছ ইতিমধ্যে শিক্ষা বিভাগে আমাক যোগান ধৰিছে আপোনালোকে এনেকুৱা ধৰণৰ কাৰ্যপত্ৰ ইতিমধ্যে বিদ্যালয় পাইছে যে কাৰ্যপত্ৰ এইটো আছিল বুনিয়াদী সাংকেতিকতা প্ৰথম শ্ৰেণীৰ বাবে তাৰ পিছত থাকিব আমাৰ কাৰ্যপত্ৰ 2 দ্বিতীয় শ্ৰেণীৰ বাবে বুনিয়াদী সাক্ষৰতা কাৰ্যপত্ৰ 1 আকৌ থাকিব আমাৰ কি বুনিয়াদী সাক্ষৰতাৰ ক্ষেত্ৰত তাৰ পিছত আমাৰ মৌচাক থাকিব তাৰ পিছত আমাৰ এটা গুৰুত্বপূৰ্ণ কথা এইটো অত্যন্ত দৰকাৰী আমাৰ বস্তু যেটো নহলে আমি কি কৰিব নোৱাৰো আমাৰ যি প্ল্যানিং আছে পৰিকল্পনা এই পৰিকল্পনাটো আমাৰ বহুত কষ্ট কৰি বনাব লাগিব কিন্তু এইখিনিতে আপোনালোকে জানে যে আমাৰ এটা সাপ্তাহিক পৰিকল্পনা ইতিমধ্যে শিক্ষা বিভাগে আমাক যোগান ধৰিছে এই সাপ্তাহিক পৰিকল্পনাটো আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ তাৰ পিছত আহিব আমাৰ কাৰ্যপত্ৰ থাকিব এখন বিদ্যাপ্ৰৱেশৰ আমি প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথম 8 সপ্তাহৰ বাবে আমি বিদ্যাপ্ৰৱেশৰ কাৰ্যসূচীটো আৰম্ভ কৰিম এতিয়া প্ৰথম অৱস্থাত আহিছো আমি এই যে কাৰ্যপত্ৰবোৰ আমাৰ শিক্ষা বিভাগে যোগান ধৰিছে এই কাৰ্যপত্ৰবোৰ আমি কেনেদৰে ব্যৱহাৰ কৰিম এই কাৰ্যপত্ৰবোৰৰ ভিতৰত কি আছে তো এতিয়া আমি জানো যে এফএলএনে কি কৰিছে আমাৰ 26টা সপ্তাহ তেওঁলোকে ধৰি দিছে আমাৰ কাৰ্যপত্ৰ তেনেকৈ তৈয়াৰ কৰা হৈছে যে 26টা সপ্তাহ আমি তেওঁলোকক এই বুনিয়াদী সাক্ষৰতা আৰু সাংকেতিকতাৰ ওপৰত তেওঁলোকৰ পাঠদান দিব লাগিব তো কেনেদৰে তেওঁলোকৰ এই 26টা সপ্তাহ ভাগ কৰিছে তাৰ এটা থুলমূল এটা স্লাইড আপোনালোকক দেখুৱাই দিছো আপোনালোকে চাব এতিয়া আপোনালোকে স্ক্ৰীনত দেখা পাইছে যে প্ৰথম শ্ৰেণীৰ ভাষাৰ বছৰেকে যে পৰিকল্পনা থাকিব এই পৰিকল্পনা আমাৰ কি কৰিছে 26টা সপ্তাহৰ বাবে কৰিছে সো ভাষাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব অলপ আগতে মই এখন মডিউল দেখাইছিলো কাৰ্যপত্ৰ দেখুৱাইছিলো যে আমি বিদ্যাপ্ৰৱেশৰ কাৰণে তেওঁলোকক 1 পৰা 8 সপ্তাহ হলে আমি বিদ্যাপ্ৰৱেশৰ যিখন মডিউল থাকিব কাৰ্যপত্ৰ থাকিব সেই কাৰ্যপত্ৰটো আমি 1 পৰা 8 সপ্তাহ হলে তেওঁলোকক শিকাম ইয়াৰ পিছত আহিব আমাৰ 9 নম্বৰ সপ্তাহত থাকিব আমাৰ মান নিৰূপণ আৰু 10 নম্বৰ সপ্তাহত কি হ'ব আমাৰ পুনৰালোচনা এই পুনৰালোচনাখিনি আমি বিদ্যাপ্ৰৱেশৰ যিখিনি কৰিলো সেইখিনিৰে আমাৰ পুনৰালোচনা হ'ব তাৰ পিছত থাকিব আমাৰ 11 12 13 14 এইকেইটা থাকিব আমাৰ কি নিৰ্দেশনাত্মক সপ্তাহ এইকেইটা আমাৰ মেইন সপ্তাহ বুলি আমি ধৰিম যে এইকেইটাত কি হ'ব আমি তেওঁলোকৰ 4+1+1 যেটো ধাৰণা আছে আমাৰ যে 4 দিন আমি নতুন ধাৰণা দিম আৰু 5 নম্বৰ দিনত আমি কি কৰিম তেওঁলোকক মান নিৰূপণ কৰিম আৰু 6 নম্বৰ দিনত তেওঁলোকক আমি কি কৰিম নিদানমূলক দিম যে 5 নম্বৰ দিনত আমি যেতিয়া মান নিৰূপণ কৰাৰ পিছত তেওঁলোকক আমি দুটা ভাগত ভাগ কৰিম যিসকলে 50% তকৈ 50%তকৈ কম পাব তেওঁলোকক আমি কি কৰিম A গ্ৰুপত ৰাখিম আৰু যিসকলে বেছি পাব তেওঁলোকক B গ্ৰুপত ৰাখিম তো এনেদৰে আমি দল গঠন কৰিম গ্ৰুপ হিচাপে গঠন কৰাৰ পিছত আমি কি কৰিম এই যে 4+1+1 এই ধাৰণাটো আমি তেওঁলোকক দিম যিসকলে ধৰক 50% এচিভ কৰিব নোৱাৰিলে যেটো লাৰ্নিং আউটকাম আছিল সেইখিনি ধৰক আয়ত্ত কৰিব নোৱাৰিলে তেওঁলোকক আমি সেইখিনিৰ ওপৰত কি কৰিম 6 নম্বৰ দিনত আমি নিদানমূলক দিম আৰু 6 নম্বৰ দিনত যেতিয়া আমি নিদানমূলক দিম তেতিয়া যিসকলে ধৰক 50% তকৈ বেছি পাইছে তেওঁলোকক আমি স্বকীয় কিবা কাম দিব পাৰো বা অব্যাহন যদি থাকে অব্যাহন পৃষ্ঠাটো আপোনালোকে কৰিব দিব পাৰে তাৰ পিছত আহিব আমাৰ 15 নম্বৰ সপ্তাহত আমাৰ কি হ'ব আগৰ সপ্তাহৰ 15 নম্বৰ সপ্তাহত আমাৰ কি হ'ব আগৰ যিখিনি আমাৰ সপ্তাহৰ দক্ষতাখিনি আয়ত্ত কৰিলে এই আয়ত্ত কৰা দক্ষতাখিনি আমি পুনৰ কি কৰিম আলোচনা কৰিম কোনখিনি ধৰক 11 12 13 14 এই চাৰিটা সপ্তাহত তেওঁলোকে যিখিনি নিৰ্দেশনাত্মক সপ্তাহত 4+1+1 ধাৰণাৰ যিখিনি ধাৰণা তেওঁলোকে আয়ত্ত কৰিলে এই ধাৰণাখিনি আমি তেওঁলোকক পুনৰ আলোচনা কৰা হ'ব আমাৰ 15 নম্বৰ সপ্তাহত তো 15 নম্বৰ সপ্তাহ যোৱাৰ পিছত আকৌ আহিব আমাৰ 16 17 18 19 20 আৰু 21 এই আমাৰ 6টা সপ্তাহ এই 6টা সপ্তাহত আকৌ আমাৰ কি থাকিব নিৰ্দেশনাত্মক সপ্তাহ তাৰ মানে এই 6টা সপ্তাহত আকৌ আমি কি কৰিব লাগিব তেওঁলোকক প্ৰত্যেক দিনে নতুন ধাৰণা দিব লাগিব 4+1+1 তাৰ মানে 4টা নতুন ধাৰণা তাৰ পিছত তেওঁলোকক এদিন কি থাকিব মান নিৰূপণ থাকিব আৰু 5 নম্বৰ দিনত থাকিব তেওঁলোকৰ নিদানমূলক
তাৰপিছত আহিব আমাৰ 22 নম্বৰ সপ্তাহ 22 নম্বৰ সপ্তাহত আমাৰ কি হ'ব আগৰ সপ্তাহৰ দক্ষতাসমূহৰ পুনৰ আলোচনা কৰিম তো আগৰ সপ্তাহ কি কেইটা কৈছে যেনেকৈ ধৰক 16 17 18 19 20 21 এই 16 ৰ পৰা 21 নম্বৰ সপ্তাহলৈ যিখিনি আমি নিৰ্দেশনাত্মক সপ্তাহ 4+1+1 ধাৰণা দিছিলো এই ধাৰণাখিনি আমি কি কৰিম তেওঁলোকক 22 নম্বৰ সপ্তাহত আমি কি কৰিম পুনৰ আলোচনা কৰিম তাৰপিছত আহিলে আমাৰ 23 24 25 আৰু 26 এইকেইটা থাকিব আমাৰ আকৌ নিৰ্দেশনাত্মক সপ্তাহ এই নিৰ্দেশনাত্মক সপ্তাহ আমাৰ আকৌ 4+1+1 ধাৰণালৈ গুচি যাব এইখিনি আমি কাৰ্যপত্ৰ দেখাৰ লগে লগে আমি গম পাম কাৰ্যপত্ৰটো তেনেকৈ লিখা আছে তো কাৰ্যপত্ৰ আপোনালোকক দেখুৱাইছো মই অলপ পিছত তো এইখিনি থাকিব আমাৰ নিৰ্দেশনাত্মক সপ্তাহ থাকিব আমাৰ শেষৰ 23 24 25 আৰু 26 এই হল আমাৰ 26টা সপ্তাহ এই 26টা সপ্তাহত প্ৰথম শ্ৰেণীৰ ভাষাৰ বছৰেকীয়া পৰিকল্পনা এইটো আমাৰ এইটো প্ৰথম শ্ৰেণীৰ আমি যে কাৰ্যপত্ৰ পাইছো এই কাৰ্যপত্ৰটো আমি 1 ৰ পৰা 8 সপ্তাহ আমি বিদ্যাপ্ৰৱেশ কৰিম বিদ্যাপ্ৰৱেশৰ যিখন আমি কাৰ্যপত্ৰ পাইছো এইখিনি কৰিম তাৰ পিছত মূল কাৰ্যপত্ৰ যিখন থাকিব আমাৰ ভাষাৰ ক্ষেত্ৰত সেই কাৰ্যপত্ৰটো আমি কি কৰিব লাগিব 9 নম্বৰ সপ্তাহত আমাৰ মান নিৰূপণ থাকিব 10 নম্বৰ সপ্তাহৰ পৰা আমাৰ আৰম্ভ হ'ব 10 নম্বৰ সপ্তাহত আপোনালোকে যেতিয়া চাব কাৰ্যপত্ৰ মই একবাৰ দেখাইছো 10 নম্বৰ সপ্তাহৰ একবাৰ চাই ল'ব 10 নম্বৰ সপ্তাহটো আমাৰ কি থাকিব পুনৰ আলোচনা থাকিব এই পুনৰ আলোচনাখন আপোনালোকে যেতিয়া কাৰ্যপত্ৰ চাব মই কাৰ্যপত্ৰটো দেখুৱাইছো আপোনালোকক এইটো চাব এইটো আমাৰ প্ৰথম শ্ৰেণীৰ ভাষাৰ ক্ষেত্ৰত থাকিব সাক্ষৰতাৰ ক্ষেত্ৰত এইটো চাব সপ্তাহ 10 দিন 1 এতে লিখা আছে চাব পুনৰ আলোচনা এই ওপৰত যদি আপোনালোকে দেখা পায় চাব এইখিনিত আপোনালোকে এইটো চাব এইটোত কি আছে পুনৰ আলোচনা বুলি লিখা আছে তো আমি 10 নম্বৰ সপ্তাহৰ দিন 1 দিন 1ত আমাৰ পুনৰ আলোচনা दिन 2 চাব তেনেকৈ পুনৰ আলোচনা এনেকৈ दिन 3 4 5 6 5 নম্বৰ সপ্তাহ চাব এই 5 নম্বৰ সপ্তাহলৈ আমাৰ পুনৰ 5 নম্বৰ দিনলৈ আমাৰ কি থাকিব পুনৰ আলোচনা থাকিব তাৰ পিছত চাব পুনৰ আলোচনা গ'ল আমাৰ 10 নম্বৰ সপ্তাহৰ দিন নম্বৰ 5 এতিয়া যদি আমি আহো 10 নম্বৰ সপ্তাহৰ দিন 5 গ'ল 10 নম্বৰ সপ্তাহৰ দিন 6 টো আমাৰ কি থাকিব নিদানমূলক থাকিব 6 নম্বৰ দিনত যিসকলে এই পুনৰ আলোচনাখিনি কৰিব নোৱাৰিলে তেওঁলোকক আমি 6 নম্বৰ দিনত কি কৰিম নিদানমূলক দিম তো নিদানমূলক দিব লাগিব তাৰ পিছত আমি আহিব আমাৰ 6 নম্বৰ দিনত নিদানমূলকৰ দুটা পৃষ্ঠা দিছে তাৰ পিছত চাব 11 নম্বৰ সপ্তাহ 11 নম্বৰ সপ্তাহত আমাৰ কি আছে নিৰ্দেশনাত্মক সপ্তাহ এতে চাব 11 নম্বৰ সপ্তাহত কি আছে আমাৰ নিৰ্দেশনাত্মক সপ্তাহ তাৰ মানে কি আমাৰ 11 নম্বৰ সপ্তাহত আমাৰ কি হ'ব 4+1+1 তাৰ মানে অনুশীলনী আমাৰ কৰিম তাৰ মানে 4টা নতুন ধাৰণা দিম 4টা নতুন ধাৰণা দিয়াৰ পিছত আকৌ আমি 5 নম্বৰ দিনত তেওঁলোকক মূল্যায়ন কৰিম মূল্যায়ন কৰাৰ পিছত আকৌ 6 নম্বৰ দিনত তেওঁলোকক নিদানমূলক দিম তাৰ পিছত চাব এতে চাব 11 12 13 14 এতে আমি কাৰ্যপত্ৰত চাব কাৰ্যপত্ৰ মই দেখুৱাইছো কাৰ্যপত্ৰ ঠিক একেদৰে চাব 11 নম্বৰ সপ্তাহত কি আছে আমাৰ অনুশীলনী আছে 11 নম্বৰ সপ্তাহত 1 নম্বৰ তেওঁলোকে প বৰ্ণটো ৰেকৰ্ডিং কৰিব প বৰ্ণটো চাব শিক্ষকে প আখৰটো শিকাব আৰু প আখৰটোৰ শুদ্ধ ৰূপত লিখিবলৈ শিকাব এইখিনি থাকিব আমাৰ 11 নম্বৰ দিনৰ 11 নম্বৰ সপ্তাহৰ 1 নম্বৰ দিনৰ আমাৰ কি থাকিব অনুশীলনীৰ 1 নম্বৰ দিনৰ এটা আমাৰ কি থাকিব লাৰ্নিং আউটকাম থাকিব তো এতিয়া চাব 11 নম্বৰ দিনৰ 11 নম্বৰ সপ্তাহৰ 1 নম্বৰ দিন তাৰ পিছত চাব 2 নম্বৰ দিন এটো 2 নম্বৰ অনুশীলনী আছে 3 নম্বৰ দিন 4 নম্বৰ তাৰ নম্বৰ দিনত আমাৰ কি আছে মান নিৰূপণ আছে এই যে মান নিৰূপণ আমি কৰিম 5 নম্বৰ দিনত যেতিয়া আমি মান নিৰূপণ কৰিম মান নিৰূপণৰ এটা পৃষ্ঠা আপোনালোকক এনেকৈ পাব যে এই যে ধৰক কেইটামান শব্দ বৰ্ণ চাইছে এই কেইটা তেওঁলোকে ক'ব পাৰে নে নাই ধৰক এই 10টাৰ ভিতৰত কেইটা ক'ব পাৰিলে তো আমি এই 10টাৰ ভিতৰত কি নম্বৰ পাব সেই নম্বৰটো ইয়াতে বহাম তাৰ পিছত থাকিব আমাৰ কাৰ্য নম্বৰ 23 পঢ়া এইকেইটা তেওঁলোকে পঢ়িব পাৰিলে নে নাই যেহেতু তেওঁলোকে 9 নম্বৰটোত আমাৰ 11 নম্বৰ সপ্তাহলৈ তেওঁলোকে এইখিনি শিকি আহিব আমাৰ বিদ্যাপ্ৰৱেশৰ যিখিনি মডিউল থাকে বিদ্যাপ্ৰৱেশৰখিনি শিকাৰ পিছত তেওঁলোকে এইখিনি পাৰিব কিছুমানে উদাহৰণ নোৱাৰিব তো যিসকলে পাৰে কেইটা পাৰিলে সেইকেইটা আমি ইয়াতে মাৰ্ক কৰিম তাৰ পিছত ইয়াৰে পৰা কি কৰিম আমি ইয়াৰে ধৰক আমি যিসকলে 50%তকৈ বেছি পালে তেওঁলোকক আমি বি গ্ৰুপত ৰাখিম আৰু যিসকলে 50%তকৈ কম পাইছে তেওঁলোকক আমি এ গ্ৰুপত ৰাখিম এই গ্ৰুপত ৰাখি আমি কি কৰিম মান নিৰূপণ কৰাৰ পিছত আমি তাৰ পিছৰ দিন চাব এই নিদানমূলক আছে নিদানমূলক কোনবোৰ ছাত্ৰ ছাত্ৰীক দিয়া হ'ব যিসকলে 50%তকৈ কম পাইছে তেওঁলোকক আমি কি কৰিম 11 নম্বৰ সপ্তাহৰ 6 নম্বৰ দিনত আমি নিদানমূলক দিম তো এনেকুৱা ধৰণৰ আমি প্ৰত্যেক যি নিৰ্দেশনাত্মক সপ্তাহ থাকিব